অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে দাখিল কৰা 105 গৰাকী সহকাৰী অধ্যাপকৰ পদৰ বিপৰীতে চৰকাৰে যোৱা 10 ফেব্ৰুৱাৰীত 93টা পদত নিয়োগ প্ৰদান কৰিবলৈ সক্ষম হয় যদিও আন 12টা পদত ন্যায়ালয়ৰ ডোন্ট ডিষ্টাৰ্ব টেগ থকাৰ বাবে নিয়োগ প্ৰদান কৰিব পৰা হোৱা নাছিল। অৱশেষত মহামান্য আদালতে কেইবাটাও ৰায়ৰ দ্বাৰা পূৰ্বতে দি থোৱা ডোন্ট ডিষ্টাৰ্ব আদেশ সংশ্লিষ্ট ৰিট আবেদনসমূহ খাৰিজ কৰাত উঠি যায়। সেই মৰ্মে যোৱা 9 মাৰ্চ তাৰিখে চৰকাৰে অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ বাবে ৰৈ যোৱা 12টা সহকাৰী অধ্যাপকৰ পদত নিয়োগ প্ৰদান কৰে। আনহাতে যেহেতু পলিটেকনিক প্ৰবক্তাসকলৰ পদৰ বিপৰীতে ইমান দিনে চলি থকা ডোন্ট ডিষ্টাৰ্ব আদেশ নোহোৱা হোৱাত তেওঁলোকক সম্পূৰ্ণভাৱে অস্থায়ী ভিত্তিত নিয়োগ কৰা অংশকালীন প্ৰবক্তা পদসমূহৰ পৰা ৰেহাই দিয়া হয় আৰু সেইসমূহ পদত স্থায়ীভাৱে নিয়োগৰ বাবে চাকৰি সেৱা বিধি অনুসৰি ইতিমধ্যে আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেণ্ট বৰ্ডৰ যোগেদি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু লিখিত পৰীক্ষা সম্পন্ন কৰা হৈছে। উক্ত প্ৰক্ৰিয়াত যোগ্য অংশকালীন প্ৰবক্তাসকলেও অংশগ্ৰহণ কৰাৰ সুবিধা আছে। মাননীয় উপাধ্যক্ষ মহোদয়, মই এই কথা জনাব বিচাৰোঁ, এতিয়া অংশকালীন প্ৰবক্তা নিয়োগ কৰা হৈছিল বা 3Fৰ অধীনত APSC মেনুৱেল 3Fৰ অধীনত যেতিয়া নিয়োগ কৰা হয় সেই নিয়োগ সম্পূৰ্ণ অস্থায়ী 3 মাহৰ কাৰণে দিয়া হয়। পাৰ্সোনেল বিভাগৰ পৰাও এখন OM আছে, যিখন OMত উল্লেখ আছে যে দুবাৰৰ বাবে এক্সটেণ্ড কৰিব পাৰি সেই নিয়োগ, কিন্তু তাৰ পিছলৈ তাক আৰু এক্সটেণ্ড কৰিব নোৱাৰি। এই অংশকালীন প্ৰবক্তাৰ নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আছিলে সেইটো অসম চৰকাৰৰ যি যথাবিহিত নিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ নিয়োগ প্ৰক্ৰিয়া তাত ফলো কৰা হোৱা নাছিল। যেনেকে আমি যিকোনো নিয়োগ প্ৰক্ৰিয়াত সংৰক্ষণৰ নীতি পালন কৰিব লাগে, ৰিজাৰ্ভেশ্যনৰ ৰুলটো আমি ফলো কৰিব লাগে, কিন্তু ৰিজাৰ্ভেশ্যনৰ ৰুল ফলো কৰা হোৱা নাছিল। যেহেতু সেইখিনি অস্থায়ী মাত্ৰ 3 মাহৰ কাৰণে নিযুক্তি দিয়া হৈছিল, পৰৱৰ্তী কালত লিটিগেশ্যনৰ কাৰণে বহুত দীঘলীয়া হ'ল। গতিকে এতিয়া আমি নিয়মীয়া নিযুক্তি আগবঢ়াই লৈ গৈছোঁ। নিয়মীয়া নিযুক্তি সুকলমে হৈছে। যিসকল প্ৰবক্তাই অংশকালীনভাৱে কাম কৰি আছিল তেওঁলোকেও এই নিয়োগ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু যিসকলৰ বয়স ভাতি হৈছে বুলি কৈছে বিভাগে তেওঁলোকৰ এজ কণ্ডনেশ্যন কৰা অৰ্থাৎ বয়স ৰেহাই দিয়া, মানে কৰ্মৰত অংশকালীন প্ৰবক্তাসকলৰ ক্ষেত্ৰত বয়স ৰেহাই দিয়াৰ কথাটো বিবেচনা কৰিছে। অৰ্থাৎ সকলো প্ৰাৰ্থীয়ে নিয়মীয়া নিয়োগ প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু তাত সহযোগিতা কৰিবলৈ মই সংশ্লিষ্ট সকলো পক্ষক মই আহ্বান জনাইছোঁ। ধন্যবাদ। এটা কাৰ্যসূচী নং 27 দাবী মঞ্জুৰিৰ ওপৰত আলোচনা। মঞ্জুৰি নং 64 পথ আৰু দলঙৰ ওপৰত লোৱা হৈছে আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰস্তাৱ কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, অসমৰ ৰাজ্যপালৰ অনুমোদন ক্ৰমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰস্তাৱ কৰিব খোজোঁ যে 2026 চনৰ 31 মাৰ্চত শেষ হ'বলগীয়া বছৰটোৰ কালছোৱা ভাৰপ্ৰাপ্ত মন্ত্ৰীক পথ আৰু দলং শিতানৰ প্ৰশাসনৰ অৰ্থে 10,52,781.24 লাখ টকা মঞ্জুৰ কৰিব লাগে। এতিয়া মঞ্জুৰিৰ ওপৰত কৰ্তন প্ৰস্তাৱ আছে। মই যিসকল সদস্যই কৰ্তন প্ৰস্তাৱ আছে তেখেতসকলক এজন এজনকৈ প্ৰস্তাৱটো উত্থাপন কৰিব দিছোঁ। অনাৰেবল মেম্বাৰ দেৱব্ৰত শইকীয়া। Sir, I propose that the total provision of 105,2781.24 lakh under the grant number 64 in respect of roads and bridges at pages 73 to 106, volume 2, part 5 of the budget for 2025-2026 financial year be reduced to ₹1, that is the amount of the whole grant of 105,2781.24 lakh to do stand reduced to ₹1. Thank you. Honorable Member Hafiz Basir Ahmed. Honorable Deputy Speaker, sir, I like to
move that the total provision of rupees 1052,781.24 lakh under grant number 64 in respect of roads and bridges at pages 73 to 106, volume 2, part 5 of the budget for 2025-2026 be reduced to rupees 1. That means the amount of the whole grant of rupees 1052,781.24 lakh do stand reduced to rupees 1 only. Thank Sir, you. আমি এলোপিয়ার আমার একটা সিদ্ধান্ত হয়েছে যে দুইটা আমার যে কাটমোশন আছে দুইটাই যাতে আহে আমার প্রত্যেক দলের সময়টো আধা আধা করি যাতে এইটো কাটমোশনত আমার টোটাল সময়টো আধা করে দিব সব হেৰি যাতে দুইটাই আহে এইটো আমাৰ আপুনি অলপ কৈ Honorable Member Monrojan Talukdar. Honorable Speaker, sir, the total provision of rupees 1,52,781.24 lakhs under grant number 64 in respect of roads and bridges at pages 73-106, volume 2, part 5 of the budget for 25-26 be reduced to rupees 1. The amount of the whole grant of rupees 1,52,781.24 lakh to stand reduced to rupees 1. Thank you. Honorable Member Okhil Gogoi Damoriak 10 মিনিটৰ কাৰণে সাসপেন্ড কৰা হৈছিল কিন্তু এতিয়া 15 মিনিট হোৱাৰ পিছত এবসেন্ট গতিকে তেওঁৰ কৰ্তন প্ৰস্তাৱটো উত্থাপন কৰিব নোৱাৰিব Honorable Member Chairman Ali. Honorable Deputy Speaker, sir, I do hereby move that the proposed budget provision for PWD under grant 64 be reduced to rupee 1. Thank you. Honorable Member Bishwajit Phukan.